নমস্কাৰ বন্ধুসকল, আপোনাক সকলোকে স্বাগতম জনাইছো ইউৰ হেল্পাৰ ইউটিউব চেনেললৈ। আৰু যদি আপুনি আমাৰ ফেচবুক পেজত চাই আছে তেন্তে আপোনাক স্বাগতম জনাইছো আমাৰ ফেচবুক পেজ ইউৰ হেল্পাৰলৈ। তো বন্ধুসকল, আপোনাক সকলোৱে গম পাইছে যোনটো নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলত মাইনৰিটিসকলৰ কাৰণে স্কলাৰশ্বিপৰ যোনটো এপ্লাই প্ৰচেছ বা যোনটো ৰিনিউৱেল প্ৰচেছ সেইটো খুলি দিয়া হৈছে। তো আপোনালোক এই ভিডিঅ'ত মই আপোনালোক দেখুৱাবলৈ চেষ্টা কৰিম যে আপোনালোকে কেনেকৈ আগৰ পৰা অৰ্থাৎ কেনেকৈ আপুনি ৰিনিউৱেল কৰিব। ৰিনিউৱেলৰ সম্পূৰ্ণ প্ৰচেছটো A to Z আপোনালোকৰ আৰম্ভণিৰ পৰা ধৰক আপুনি লগ ইন কৰাৰ পৰা আপোনাৰ ফাইনেল ছাবমিট কৰাৰ পিছত আপুনি সেই ডকুমেণ্টছখিনি কি কৰিব লাগিব, ক'ত জমা দিব লাগিব, গোটেই প্ৰচেছটো আপোনালোক এই ভিডিঅ'টো দেখুৱাই দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাই থাকিব আৰু লগৰ সকলোৰে সৈতে যাতে ভিডিঅ'টো শ্বেয়াৰ কৰে, যাতে সকলোৱে নিজৰ মোবাইলতে বা নিজৰ লেপটপতে এই কামখিনি কৰিব পাৰে। লগতে এই ভিডিঅ'টো মই সেইসকলে আগবাঢ়িছোঁ যোনসকলে এখন নেট কেফে বা যোনসকলে বা এনেকুৱা টাইপৰ এপ্লাই প্ৰচেছবিলাক কৰি থাকে সেইসকলে আগবাঢ়িছে, যাতে আপুনি এইটো প্ৰচেছ চাই পেলাই এটা ইনকামো কৰিব পাৰে। কাৰণ এখন যেতিয়া আপোনাৰ নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলত যোনটো এপ্লাই প্ৰচেছ এপ্লাই প্ৰচেছটোত এখন এপ্লাইত আপুনি প্ৰায় এখন এপ্লাইত 100 টকাকৈ আৰ্ণ কৰিব পাৰে। তো সেইকাৰণে সেইসকলৰ কাৰণে এই ভিডিঅ'টো আগবাঢ়িছোঁ। আপোনালোকে যোনে যোনে চাই আছে ভিডিঅ'টো যাতে সকলোলৈকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। তো মেইন কথাটো হৈছে যোনটো ৰিনিউৱেল প্ৰচেছটো সেই প্ৰচেছটো মই এইটো ভিডিঅ'ত দেখুৱাই দিছোঁ। আৰু যোনসকলে ফ্ৰেছসকল আছে ফ্ৰেছসকলে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন, কাৰণ ফ্ৰেছসকলৰ প্ৰচেছটো অলপ দীঘলীয়া হয়, ফ্ৰেছসকলে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব, তাৰপিছত কেনেকৈ এপ্লাই কৰিব, কাৰণ ফ্ৰেছসকলে বহুতে যেতিয়া খুলি দিছে তেওঁলোকে ইনকাম চাৰ্টিফিকেট দি বনাবলৈ লৈছে। তো সেইকাৰণে ফ্ৰেছসকলৰ যোনটো প্ৰচেছটো সেইটো মই হয়তো কাইলৈ বা পৰহিৰ ভিতৰত আপলোড দিম। বৰ্তমান মই ৰিনিউৱেলসকলৰ কাৰণে এই ভিডিঅ'টো আগবঢ়াইছোঁ। তো চাওক আপোনালোকে কেনেকৈ আপোনালোকে নিজৰ মোবাইলতে বা নিজৰ লেপটপতে ৰিনিউৱেল কৰিবলৈ পাৰিব। তো বন্ধুসকল, আপোনালোকে কেনেকৈ ইয়াত ৰিনিউৱেল কৰিব সেইটো মই গোটেই প্ৰচেছটো আপোনালোকক ডেস্কটপত দেখুৱাই দিছোঁ, বা নিজৰ লেপটপ যদি আছে আপুনি লেপটপত কৰিব পাৰিব বা ডেস্কটপত কৰিব পাৰিব। মই লেপটপত দেখুৱা এটা কাৰণে হৈছে আপোনালোকে যদি ভাবিছে নিজৰ মোবাইলত কৰাৰ কথা তেন্তে আপুনি নিজৰ মোবাইলতো কৰিব পাৰিব। কিন্তু আপোনালোকে যদি, কাৰণ বহুতো ডকুমেণ্টছ আপুনি আপলোড কৰিব লাগিব, চাইজ মিলাব লাগিব, তো এইখিনি কামৰ ক্ষেত্ৰত আপুনি যদি এটা লেপটপত কৰে তেন্তে বেছি ভাল হ'ব। আৰু মই জনাত সকলোৱে এটা লেপটপ থাকিব লাগে, বা যদি নাই আপুনি তেন্তে মোৰ কেনেকৈ আপুনি ফটো চাইজ মিলাব তাৰ ওপৰত মই ইতিমধ্যে এটা ভিডিঅ' বনাই থৈছোঁ। আপুনি সেই ভিডিঅ'টো চাই পেলাই ফটো চাইজখিনি মিলাই নিজৰ মোবাইলতো অতি সহজতে কৰিব পাৰিব। তো এতিয়া মেইন কথাটো হৈছে আপুনি ৰিনিউৱেল কেনেকৈ কৰিব। ৰিনিউৱেল কৰিবলৈ হ'লে পোনপ্ৰথমে নিজৰ যোনটো ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব চিম্পলি। ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি লোৱাৰ পিছত ইয়াত আপুনি টাইপ কৰিব, যিহেতু নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ ৰিনিউৱেল কৰিব সেইকাৰণে আপুনি চিম্পলি নেশ্যনেল স্কলাৰশ্বিপ নামাৰি NSP বুলি মাৰি চাৰ্চ কৰি দিলেও হ'ব। তো যেতিয়াই আপুনি চাৰ্চ কৰি দিব, চাওক পোনপ্ৰথমে যোনটো ওলাইছে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল হোম, চিম্পলি আপুনি ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যোনটো নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ হোম পেজ সেই পেজটো ইয়াত অ'পেন হৈ যাব। চাওক ইয়াত আপোনালোকৰ অ'পেন হৈ গৈছে, আৰু কোনটো একাডেমিক ইয়াৰ কাৰণে দিছে, ফৰ একাডেমিক ইয়াৰ 2020 and 21। তো এইটো হৈছে আমাৰ নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ হোম পেজ। ইয়াত চাওক কোনখিনি কমিউনিটিৰ কাৰণে মই কৈছোঁ মাইনৰিটিসকলৰ কাৰণে ওলাইছে অকল, সেইটো আপোনালোকে চাই লওক পোনপ্ৰথমে। ইয়াত চাওক আপুনি তললৈ স্ক্ৰল কৰি দেখা পাব, ইয়াত আপোনাৰ ৰিনিউৱেলৰ ডেটটো দিয়া আছে। চাওক নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল ইজ অ'পেন ফৰ ফ্ৰেছ এণ্ড ৰিনিউৱেল এপ্লিকেশ্যন। এইটো আপুনি ফ্ৰেছ আৰু ৰিনিউৱেলসকলৰ কাৰণে খুলি দিয়া হৈছে বৰ্তমান। তো চাওক মিনিষ্ট্ৰী অফ মাইনৰিটি এফেয়াৰ্ছত আপুনি যেতিয়া যাব, চাওক এইটো প্ৰি মেট্ৰিকো খুলি দিয়া হৈছে। 31 তাৰিখলৈকে লাষ্ট ডেট আছে আপোনালোকে অনলাইন কৰাৰ। তাৰপিছতে ভেৰিফিকেশ্যনৰ 15 তাৰিখলৈকে লাষ্ট ডেট আছে। ইনষ্টিটিউশ্যন ভেৰিফিকেশ্যনো 15 তাৰিখলৈকে লাষ্ট ডেট আছে। হয়তো চাগে এইটো বঢ়াব পাৰে বা নবহালেও আপোনালোকক 31 তাৰিখলৈকে সময় দিয়া হৈছে। আৰু পষ্ট মেট্ৰিক স্কলাৰশ্বিপটো আপোনালোকে একেই, আমি যিহেতু পষ্ট মেট্ৰিক কৰিম আপোনালোকৰ 31 তাৰিখলৈকে খুলি দিয়া হৈছে। আপুনি প্ৰি মেট্ৰিক কৰক বা পষ্ট মেট্ৰিক কৰক, ৰিনিউৱেলৰ কথা কৈছোঁ মই, আপোনাৰ প্ৰচেছটো একে হ'ব। মই যিকোনো এটা দেখুৱাই দিওঁ, আপোনালোকে প্ৰি মেট্ৰিক কৰিলেও সেই প্ৰচেছৰ যোগেদিয়ে কৰিব লাগিব। তো এতিয়া মেইন কথাটো হৈছে আপোনালোকে চাওক, বহুতে ভাবিছে UGC ওলাইছিল নেকি। চাওক UGC যোনটো স্কেম, এইটো ইয়াত যাব আপুনি। চাওক ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যন যেতিয়া মাৰিব আপোনাৰ বৰ্তমান খুলি দিয়া হোৱা নাই, প্ৰায় 1 মাহৰ ভিতৰতে UGCও খুলি দিয়া হ'ব। তো এতিয়া বৰ্তমান মাইনৰিটিসকলৰ কাৰণে এই যোনটো নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল সেইটো ৰিনিউৱেল আৰু ফ্ৰেছসকলৰ কাৰণে খুলি দিয়া হৈছে। তো এতিয়া মেইন কথা হৈছে আপুনি কেনেকৈ ৰিনিউৱেল কৰিব। তো চিম্পলি আপুনি চাগে এটা আছে নিউ ৰেজিষ্ট্ৰেশ্যন, এইটোত যোনসকলে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিম বুলি ভাবিছে ফ্ৰেছসকলে, সেইটোত আপুনি ক্লিক কৰিব লাগিব যদি নতুনকৈ কৰে। যিহেতু আমি ৰিনিউৱেল কৰিম তেন্তে আমি চিম্পলি লগ ইন কৰিম, যিহেতু আমাৰ ID আগৰ পৰাই বনাই থোৱা আছে হ'ল। তো আপুনি ৰিনিউৱেল যেতিয়া লগ ইনত আহি যাব, লগ ইন পেজটো তাৰপিছত চাওক কোনটো ইয়েৰৰ কাৰণে আপুনি ৰিনিউৱেল কৰিব। যিহেতু আমি 2020 আৰু 21 একাডেমিক ইয়াৰ, তেন্তে আমি 2020 and 21 ৰিনিউৱেলত ক্লিক কৰি দিম। ৰিনিউৱেলত ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ সন্মুখত এই পেজটো লগ ইন পেজটো অ'পেন হৈ যাব। ইয়াত আপুনি নিজৰ এপ্লিকেশ্যন IDটো আৰু পাছৱৰ্ডটো মাৰিব লাগিব। এপ্লিকেশ্যন ID আৰু পাছৱৰ্ড আপুনি ক'ত পাব, সেইটো যোনখন কাগজ এখন আছিলে, চাওক মই স্ক্ৰীণত দেখাই দিছোঁ বৰ্তমান। এই যোনখন কাগজ আগৰবাৰ আপুনি এপ্লাই কৰোঁতে বা ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত যোনখন কাগজ আছিল সেইখনতে এপ্লিকেশ্যন IDটো লিখা থাকে, আৰু পাছৱৰ্ডটো আপুনি কি দিছিলে, হয়তো আপুনি নিজৰ ডেট অফ বাৰ্থটো দিব পাৰে বা নিজৰ পাছৱৰ্ডটো কি দিছিল সেইটো লিখা থাকিব। আৰু ধৰক আপুনি এই ক্ষেত্ৰত নিজৰ কাগজখন হেৰাই গৈছে, বা আপুনি এপ্লিকেশ্যন ID হেৰাই গৈছে, বা আপোনাৰ পাছৱৰ্ড হেৰাই গৈছে, তেন্তে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। আপুনি নিজৰ এপ্লিকেশ্যন ID, চাওক ফৰগেট এপ্লিকেশ্যন ID আছে, ৰিকভাৰ পাছৱৰ্ড আছে, আনকি মোবাইল নম্বৰ আপুনি আপডেট কৰাৰ সুবিধা দিয়া হৈছে। আৰু ইয়াৰ ওপৰত মই ডিটেইল ভিডিঅ' বনাই থোৱা আছে, যে আপুনি যদি ধৰক
নিজৰ মোবাইল নাম্বাৰটো বা এইটো কি কয় এপ্লিকেশ্যন আইডিটো হেৰাই গৈছে কি কৰিব লাগিব বা পাছৱৰ্ডটো হেৰাই গৈছে কি কৰিব লাগিব তাৰ ওপৰত মই এটা ডিটেইল ভিডিঅ' বনাই থৈছো সেই ভিডিঅ'টোৰ লিংক মই ডেছক্ৰিপশ্যনত দি থোৱা আছে আপোনালোকে তাত গৈ পেলাই পোনপ্ৰথমে নিজৰ এপ্লিকেশ্যন আইডি আৰু পাছৱৰ্ডটো বিচাৰি ল'ব পাৰিব দুটা মেইন কথা হৈছে আপুনি নিজৰ এপ্লিকেশ্যন আইডিটো ইয়াত ফিল কৰিব লাগিব তো মই সিম্পলি নিজৰ এপ্লিকেশ্যন আইডিটো ইয়াত ফিল কৰি লওঁ তো চাওক মই নিজৰ যোনটো এপ্লিকেশ্যন আইডি আৰু পাছৱৰ্ড সেইটো বৰ্তমান এণ্টাৰ কৰি লৈছো বৰ্তমান মই এণ্টাৰ কৰিব লাগিব নিজৰ কেপচাটো এই যোনটো কেপচা দিয়া আছে সেইটো আপুনি ইয়াত এণ্টাৰ কৰি ল'ব তো কেপচাটো এণ্টাৰ কৰা হৈছে সিম্পলি আপুনি লগইনত ক্লিক কৰি দিব যেতিয়া আপুনি লগইনত ক্লিক কৰি দিব আপোনাৰ যোনটো একাউণ্ট আছিলে এনএছপি যোনটো একাউণ্ট আছিলে মাইনৰিটি সেই একাউণ্টটো আপোনাৰ খোল খাই যাব চাগে ইয়াত মোৰ নামটো লিখোৱা আছে আৰু এপ্লিকেশ্যন আইডিটো ইয়াত দি দিছে মোৰ হ'ল তো এতিয়া ইয়াত আমি কি কৰিব লাগিব ৰিনিউৱেল কৰিব লাগিব ৰিনিউৱেল কৰিবলৈ হ'লে প্ৰথমতে আপুনি চাওক ইয়াৰ যোনটো লেফ্ট চাইডে চাওক আপুনি এইখিনি প্ৰচেছখিনি আপুনি নিজৰ মোবাইলত কৰিলে ডেস্কটপ চাইড কৰি ল'লে একদম ছেম টু ছেম এনেকুৱা পেজটো অপেন হ'ব তো ইয়াত চাগে আছে প্ৰি ফিল্ড ইনফৰমেশ্যন এইখিনি আমাৰ আগতেই ফিল্ড হৈ থাকে হ'ল তাৰপিছত দিছে এপ্লিকেশ্যন এপ্লাই ফৰ ৰিনিউৱেল চেক ষ্টেটাছ প্ৰিণ্ট এপ্লিকেশ্যন ফৰ্ম চেঞ্জ পাছৱৰ্ড উইথড্ৰ এপ্লিকেশ্যন এনেকৈ এইবিলাক বহুতো অপশ্যন আছে তো আমি যিহেতু ৰিনিউৱেলৰ কাৰণে এপ্লাই কৰিম সিম্পলি এপ্লাই ফৰ ৰিনিউৱেলত আপুনি ক্লিক কৰি দিব তো যেতিয়া আপুনি এপ্লাই ফৰ ৰিনিউৱেলত ক্লিক কৰি দিব এই পেজটো আপোনাৰ সন্মুখত অপেন হৈ যাব ৰিনিউৱেল এপ্লিকেশ্যন ফৰ একাডেমিক ইয়াৰ 2020 এণ্ড 21 তো এইখন আপুনি কেনেকৈ ফিল কৰিব সেইখন মই কৈ দিছোঁ আৰু চাওক এইখিনিতে এটা কথা কৈ লওঁ যেতিয়া আপুনি ৰিনিউৱেলৰ কাৰণে এপ্লাই কৰিব তেনে ক্ষেত্ৰত আপুনি বহুতো কম ডিটেইলছ আপুনি ফিল কৰিলে হ'ব কাৰণ আপোনাৰ আগত যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিছিল তেতিয়া বহুখিনি ডিটেইলছ ধৰক আপোনাৰ নাম ক'ত পঢ়িছে সেইখিনি দি থোৱাই থাকে খালি আপুনি ৰিনিউৱেল কৰাৰ সময়ত লাষ্ট ইয়াত আপুনি কিমান পাৰ্চেণ্টেজ পাইছিলে আপোনাৰ এডমিশ্যনত খৰচ কিমান হৈছিল সেইখিনি ফিল কৰিলে হৈ যায় আৰু কিছুমান আপলোড ডকুমেণ্টছখিনি আপলোড কৰি দিলে হৈ যায় তো কি ডকুমেণ্টছ আপলোড কৰিব লাগিব কৈ আছোঁ পোনপ্ৰথমে আপুনি চাই লওক যেতিয়া আপুনি এপ্লাই ফৰ ৰিনিউৱেল ক্লিক কৰিব এই পেজটো অপেন হৈ যাব ইয়াত চাওক নেম অফ দ্য ষ্টুডেণ্ট আপোনাৰ দিয়াই থাকিব কোনো ধৰণৰ আপুনি ইয়াত চেঞ্জ কৰিব নোৱাৰে বা আপুনি কৰিব নোৱাৰে বা আপুনি চেঞ্জ কৰিবলৈ এইখিনিত দৰকাৰ নাইকিয়া তাৰপিছত দিছে ডেটৰ নাম দিয়া থাকিব জেনেৰেল আপোনাৰ কেটেগৰী দিয়া থাকিব তাৰপিছতে প্ৰেজেণ্ট ইয়েৰ আপোনাৰ কোৰ্চটো দিয়া থাকিব কোনটো কোৰ্চ কৰি আছে আপুনি আগতে ফিল আপ কৰি থোৱা আছে হ'ল এইখিনি আপুনি ফিল কৰিব নোৱাৰে তাৰপিছত ফিল কৰিব লাগিব এই প্ৰচেছখিনি চাওক এনুৱেল ইনকামটো আপোনাৰ 60,000 আগৰ বছৰত যেতিয়া ৰিনিউৱেল যেতিয়া দি থোৱা আছিল যদি আপুনি এইটো চেঞ্জ কৰিব বিচাৰে তেনে আপুনি সিম্পলি চেঞ্জ কৰি দিব পাৰে কাটি পেলাই তাৰপিছতে আপুনি যিহেতু এবাৰ যোনখন এনুৱেল যোনটো আপুনি বনাইছে ফেমিলি ইনকামৰ সেইখন যদি আপোনাৰ 60,000তকৈ বেছি আছে বা কম আছে তেন্তে আপুনি এইটো সিম্পলি কাটি পেলাই আপুনি সেইটো লিখি দিব পাৰিব তাৰপিছতে ইমেইল আইডি যদি আপুনি চেঞ্জ কৰিম বুলি ভাবিছে চেঞ্জ কৰিব পাৰিব ইয়াত হোষ্টেলাৰ নে আপুনি ডেইলি সেইটো আপুনি ইয়াত চেঞ্জ কৰিব পাৰিব তাৰপিছতে যোনটো প্ৰেজেণ্ট ইয়াৰ সেইটো আপোনাৰ চিলেক্ট হৈ থাকিব 3 যেটো আপুনি যদি 18-19 কৰিছিলে তেন্তে আপোনাৰ 3 হৈ থাকিব যদি আপুনি যোৱা বছৰ কৰিছিল তেন্তে আপোনাৰ 2 হৈ থাকিব ইয়াত আপুনি ক্লাছ ডেট ষ্টাৰ্ট দিব লাগিব আপুনি লাষ্ট ক্লাছটো কেতিয়া পৰা ষ্টাৰ্ট কৰিছিল সেইটো আপুনি দিব লাগিব প্ৰিভিয়াছ ইয়াৰৰ পাৰ্চেন্টেজটো আপুনি ইয়াত ফিল কৰিব লাগিব প্ৰিভিয়াছ ইয়াৰ অৰ্থাৎ যোৱা বছৰত আপুনি কিমান পাৰ্চেন্টেজ পাইছিল সেইটো ফিল কৰিব লাগিব তাৰপিছত আপুনি দিব লাগিব এডমিশ্যন ফিজ অৰ্থাৎ আপোনাৰ এডমিশ্যনত কিমানখিনি খৰচ হৈছিল চাওক মই গোটেইখিনি বুজাই দি আছোঁ চাওক তাৰপিছত আপুনি টিউশ্যন ফিজ যদি আছে এইটো দিব টিউশ্যন ফিজ চাওক দিলে আপুনি ৰিচিপ্টখনো দিব লাগিব আৰু MICR ফিজ যদি আছে দি দিব এতিয়া কথাখিনি মই ভালদৰে বুজাই চাওক ইয়াত যে যোনটো আছে প্ৰেজেণ্ট ইয়াৰ সেইটো আপুনি কোনটো হ'ব যোনটো আপুনি যদি আপুনি ধৰক মই কথাটো কৈছোঁ মই ছেমিষ্টাৰ ৱাইজ কৈছোঁ যদি আপুনি ফাৰ্ষ্ট ইয়াৰৰ কাৰণে এপ্লাই কৰিছে তেন্তে আপোনাৰ প্ৰেজেণ্ট ইয়াৰ 1 হৈ থাকিব আৰু ফাৰ্ষ্ট ইয়াৰ আপুনি নিউ ৰেজিষ্ট্ৰেশ্যন হ'ব আপোনাৰ কোনো ধৰণৰ ৰিনিউৱেল কৰিব নালাগে আপুনি যেতিয়া কৰিব থাৰ্ড চেমৰ কাৰণে আপুনি যেতিয়া এপ্লাই কৰিব তেতিয়া আপোনাৰ সেইটো 1 হৈ থাকিব আৰু ইয়াত আপুনি তেতিয়া কি কৰিব লাগিব ক্লাছ ষ্টাৰ্ট ডেটটো আপুনি থাৰ্ড চেমৰ লিখিব লাগিব প্ৰিভিয়াছ ইয়াৰ আপোনাৰ যোনটো পাৰ্চেন্টেজ সেইটোত আপুনি লিখিব লাগিব যোনটো আপুনি ছেকেণ্ড চেমত পাছ কৰোঁতে পাৰ্চেন্টেজটো পাইছে হ'ল আৰু যেটো আপোনাৰ কি হৈছে এতিয়া আপোনাৰ টিউশ্যন ফিজ আপোনাৰ যেতিয়া থাকিব এইবিলাক আপুনি টিউশ্যন ফিজ আছে লিখিব লাগিব এডমিশ্যন ফিজটো আপোনাৰ যদি আছে ধৰক সেই এডমিশ্যন ফিজটো আপুনি লিখি দিব লাগিব পিছত আপুনি যোনখন ৰিচিপ্ট সেইখন আপলোড দিব লাগিব তো এইখিনি আপুনি ফিল আপ কৰি হোৱাৰ পিছত সিম্পলি আপুনি তললৈ স্ক্ৰল ডাউন কৰিব তললৈ অহাৰ পিছত ইয়াত আপুনি ডকুমেণ্টছখিনি আপলোড কৰিব লাগিব এইকেইটা একদম সহজ প্ৰচেছ আপুনি ডকুমেণ্টছকেইটা আপলোড কৰি দিয়াৰ পিছত তলত চাব পাৰিব যোনটো মই দেখাই দি আছোঁ ইয়াত চাওক এটা ফ্ৰী বুলি আছে ৰ'ব তো তলত চাওক এটা আছে ফাইনেল সাবমিট এক্সিট আৰু এইবিলাক চেক বুলি আছে তো আপুনি যেটা ফাইনেল সাবমিট কৰি দিলে হৈ গ'ল তো আপুনি এটা ডকুমেণ্টছ কি আপলোড কৰিব লাগিব সেইটো চাই লওক মই কালিয়ে কৈছিলোঁ আপোনালোকক ডকুমেণ্টছ আপুনি এই ক্ষেত্ৰত ডমিচিয়েল চাৰ্টিফিকেট লাগিবই আৰু যদি আপুনি ডমিচিয়েল চাৰ্টিফিকেটখন কেনেকৈ বনাব লাগে সেইটো নাজানে বা কেনেকৈ উলিয়াই নাজানে সেইটোৰ ওপৰত মই কালি এটা ভিডিঅ' দিছোঁ সম্পূৰ্ণ সেই ভিডিঅ'টো আপুনি চালে ডমিচিয়েল চাৰ্টিফিকেটখন কেনেকৈ উলিয়াব লাগে সেইটো পাই যাব তো সিম্পলি আপুনি ডমিচিয়েল চাৰ্টিফিকেটখন ইয়াত আপলোড কৰি দিব তো ইয়াত কি কৰিব ইয়াত আপুনি ডমিচিয়েল চাৰ্টিফিকেট প্ৰথমে
হয় আপুনি মোবাইলত ফটো তুলি পেলাই ল্যাপটপত লৈ ল'ব নহলে আপুনি যদি স্ক্যানাৰ আছে অথবা আপোনাৰ প্ৰিন্টাৰ আছে আপুনি স্ক্যান কৰি লৈ ল'ব তো সিম্পলি আপুনি আপলোডত ক্লিক কৰি দিব আপলোডত ক্লিক কৰি দিলে সাৰ্টিফিকেট নাম্বাৰটো আপোনাৰ খুজিব ডমিসাইল সাৰ্টিফিকেটখন নাম্বাৰটো থাকিব ইস্যু ডেটটো আপুনি দিব ইয়াত কিমান তাৰিখে ইস্যু হৈছিল প্লেস অফ ইস্যু আপোনাৰ ক'ত ইস্যু কৰিছিল মই যেটা নগাঁৱত কৰিছো নগাঁও কোৰ্ট হ'ব ইস্যুড বাই কোনে ইস্যুড কৰিছে আপোনাৰ নগাঁও অথৰিটি বা নগাঁও কোৰ্টে হ'ব আৰু ইয়াত আপুনি ফাইলটো সিলেক্ট কৰি দিব যোনখন স্ক্যান ফাইল হয় আপুনি কেম স্ক্যানাৰ দি মোবাইলত কৰিব পাৰিব বা বহুত স্ক্যানাৰ এপ থাকে বা আপুনি ফটো তুলি পেলাই জেপিইজি ফৰ্মও দিব পাৰিব সিম্পলি সোর্স ফাইল কৰাৰ পিছত মই কি কৰিম ইয়াবা যোনখন ধৰক মোৰ এটা ফাইল আছে ধৰক এইখনে যেনিবা মোৰ মই এটা এক্সাম্পল হিচাপে কৈ আছো ধৰক এইখনে যেনিবা মোৰ হেৰি এটো ডমিসাইল সাৰ্টিফিকেট সিম্পলি ইয়াত ক্লিক কৰি পেলাই মই ওপেনত ক্লিক কৰিলে ডমিসাইল সাৰ্টিফিকেটখন ইয়াত আহি যাব অনলি জেপিইজি আৰু পিডিএফ ফাইল আহে চাওক ইয়াত মোক এখন জেপিইজি ফাইল নহয় কাৰণ নাহে আপুনি ফটো দিব পাৰিব নহলে আপুনি পিডিএফ ফাইলও দিব পাৰিব ওকে আপুনি সিম্পলি ইয়াত দি ল'ব দি পেলাই আপুনি সিম্পলি আপলোড নাও যেতিয়া আপুনি ক্লিক কৰি দিব আপোনাৰ যোনটো হেৰি আপোনাৰ এইটো কি কয় ডমিসাইল সাৰ্টিফিকেটখন আপলোড হৈ যাব মই কোনো ধৰণৰ নাম্বাৰ চাম্বাৰ দিয়া নাই কাৰণ মোৰ ইনভ্যালিড সাৰ্টিফিকেট ইস্যু ডেট আহি আছে আপোনালোকে দিলে আপোনাৰ এনেকুৱা প্ৰবলেম নাহে খালি আপোনাৰ সাইজটো আপুনি অকন মিলাই ল'ব তাৰ পিছত এনেকৈ আপোনাৰ আপলোডৰ প্ৰসেসটো দেখাই দিছো খালি তাৰ পিছত আপুনি ষ্টুডেন্ট ফটোগ্ৰাফখন আপুনি আপলোড কৰিব লাগিব আপোনাৰ পাসপোৰ্ট সাইজ ফটো এখন আপলোড কৰিব সিম্পলি এনেকৈ একে প্ৰসেস সাৰ্টিফিকেট নাম্বাৰ ইয়াত আপুনি কিবা এটা এক বা দুই দি দিব কাৰণ ফটোখনৰ কোনো সাৰ্টিফিকেট নাম্বাৰ নাথাকে ডেট অফ প্লেস আপুনি নগাঁও এনেকৈ ইস্যুড বাই দি দিব ফটোখন আপুনি সিম্পলি ইয়াত দি পেলাই আকৌ ফটোখন একেদৰে ইয়াত সিলেক্ট কৰি পেলাই ধৰক এনেকৈ ফটো আপোনাৰ সিম্পলি আপুনি এখন এনেকৈ সিলেক্ট কৰি পেলাই ফটোখনো সিলেক্ট কৰি পেলাই আপলোড নাও আপুনি ক্লিক কৰি দিব তাৰ পিছত তেনেকৈ আপুনি সেলফ ডিক্লেৰেশন অফ মাইনৰিটি কমিউনিটি যোনখন সাৰ্টিফিকেট সেইখন আপুনি ইয়াত আপলোড কৰিব লাগিব এতিয়া সেলফ ডিক্লেৰেশন সাৰ্টিফিকেটখন আপুনি ক'ত পাব মাইনৰিটি কমিউনিটিৰ কাৰণে চাওক মই দেখুৱাই দি আছো তো আপুনি সিম্পলি এই পেজটো এনেকৈ থাকিব দিব আপুনি ইয়াত আৰু এটা পেজ এড কৰি ল'ব তো আপোনাক কি লাগে এতিয়া বৰ্তমান আপোনাক ক্ষমা কৰিব এতিয়া আমাক লাগে সেলফ ডিক্লেৰেশন ফৰ্মখন আপুনি সিম্পলি আপুনি এনেকৈ লিখি দিব সেলফ ডিক্লেৰেশন অফ মাইনৰিটি কমিউনিটি বাই ষ্টুডেন্ট এটো দেখিছে নহয় আপুনি লিখি দিব মই লিখি থোৱা আছিল কাৰণে লিখিব নালাগে তো সিম্পলি মই ইয়াত ক্লিক কৰি দিম ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত বহুতো ট্যাব ওপেন হৈ যাব ইয়াত দিছে সেলফ ডিক্লেৰেশন অফ মাইনৰিটি কমিউনিটি বাই ষ্টুডেন্ট অফ মিনিষ্ট্ৰি তো সিম্পলি আপুনি ইয়াত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে এই যোনটো পিডিএফ সেই পিডিএফটো আপুনি নিজৰ মোবাইলতে হওক বা ল্যাপটপতে হওক ডাউনলোড কৰি ল'ব ডাউনলোড কৰি লোৱাৰ পিছত আপুনি সিম্পলি এখন প্ৰিন্ট কৰি ল'ব আপুনি এখন প্ৰিন্ট কৰিব লাগিব এইখন হৈছে আমাৰ যোনখন মাইনৰিটি কমিউনিটি ষ্টুডেন্ট সকলৰ সেলফ ডিক্লেৰেশন ফৰ্মখন ইয়াত আপোনাৰ কলেজ ইনষ্টিটিউশন ভেৰিফিকেশন থাকিব আপোনাৰ নিজৰ ভেৰিফিকেশন থাকিব তো এইখন কেনেকৈ ফিল আপ কৰিব মই কৈ দি আছো আপুনি এখন প্ৰথমে ডাউনলোড কৰি ল'ব ডাউনলোড অপচন আছে বা আপুনি প্ৰিন্ট কৰিম বুলি হলে প্ৰিন্ট কৰি ল'ব হল তাৰ পিছত দিছে সেলফ এইখন আপুনি ফিল আপ কৰিব লাগিব ইয়াত আপুনি নিজৰ নামটো দিব সন অফ আপুনি আপোনাৰ দেউতাৰ নামটো দিব ৰেচিডেন্ট আপুনি ক'ত বাস কৰে গোটেইখিনি দিব আৰু কোনটো ইয়াৰৰ কাৰণে বা আপুনি বিলং টু দা আপুনি যেটো মুসলিম কমিউনিটি মুসলিম আপুনি টিক কৰিব টিক কৰি পেলাই ইয়াত আপুনি ডেট এণ্ড প্লেসটো লিখি সিগনেচাৰ আপোনাৰ কৰি দিব আৰু নেম অফ দা ক্যান্ডিডেট আপোনাৰ নেমটো লিখি দিব তো লিখি দিলে আপোনাৰ সেলফ ডিক্লেৰেশন হৈ গ'ল তো এইখন আপোনাৰ সেলফ ডিক্লেৰেশন ফৰ্মখন এইখন আপুনি ধুনীয়াকৈ এখন ফিল আপ কৰি পেলাই যেতিয়া আপুনি প্ৰিন্ট কৰি ল'ব প্ৰিন্ট কৰি ফিল আপ কৰি এখন স্ক্যান কৰি পেলাই এই সেলফ ডিক্লেৰেশন ফৰ্মখন আপুনি এই 3 নম্বৰ যোনটো অপচন আছে সেলফ ডিক্লেৰেশন অফ মাইনৰিটি কমিউনিটি সাৰ্টিফিকেট বাই ষ্টুডেন্ট সেইটো আপুনি ইয়াত ফিল বা আপলোড কৰি দিব লাগিব হল তাৰ পিছতে যদি আপোনাক গুটে আৰু ইয়াৰ যোনটো ধৰক সেলফ ডিক্লেৰেশন ফৰ্মখনৰ যোনটো এটো হেৰিটো আপোনাক ক্ষমা কৰিব লিংকটো মই ডেসক্ৰিপচনত যদি আপোনাক তাত গৈ পেলাই এই যোনটো সেলফ ডিক্লেৰেশন ফৰ্ম সেইখন আপুনি ডাউনলোড কৰি ল'ব পাৰিব ডাউনলোড কৰি প্ৰিন্ট কৰি পেলাই আপুনি কামখিনি কৰিব পাৰিব তাৰ পিছতে আছে আপোনাৰ সেলফ এটেস্ট সাৰ্টিফিকেট অফ প্ৰিভিয়াস একাডেমিক মাৰ্কশিট তো আপুনি যোৱা বছৰ কিমান মাৰ্কস পাইছিল সেই মাৰ্কশিটখন আপুনি আপলোড কৰিব লাগিব যদি আপুনি 5th সেমত আছে 5th সেমৰ ৰিনিউৱেল কৰিছে আপুনি 3rd সেমৰখন দিব লাগিব যদি আপুনি 3rd সেমত আছে আপুনি 1st সেমৰখন দিব লাগিব তো এখন আপুনি আপলোড কৰিব যদি আপুনি 1st সেমত এপ্লাই কৰিছে তেন্তে আপুনি এইচএছ ৰ মাৰ্কশিটখন আপুনি দিব লাগিব সিম্পলি আপুনি ইয়াত একে প্ৰসেসৰ যোগেদি আপলোড কৰি দিব তাৰ পিছতে আপুনি দিব লাগিব ফিজ ৰিসিপ্ট আপুনি যে মই কৈছিলো ফিজে দিছিলে আপুনি এডমিশনৰ সময়ত যেটো ফিজ দিছিলে সেইখনৰ ৰিসিপ্টখনো আপুনি ইয়াত আপলোড কৰিব লাগিব আৰু একেটা প্ৰসেস আমি সিম্পলি আপলোড ক্লিক কৰি ইয়াত এনেকৈ দি পেলাই গোটেইখিনি আপুনি আপলোড কৰি দিব ইয়াত সাৰ্টিফিকেট নাম্বাৰ দিব নালাগে প্লেস অফ ইস্যু আপুনি নগাঁও দি দিব ইস্যুড বাই আপোনাৰ নগাঁও আপোনাৰ যোনখন কলেজখনৰ নাম সেই কলেজখনৰ নামটো দি সিম্পলি আপুনি আপলোডত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপলোড হৈ যাব তাৰ পিছত 6 নম্বৰ অপচনটো আছে আপুনি কি দিব লাগিব ইনকাম সাৰ্টিফিকেট ইস্যুড বাই আপোনালোকৰ যোনটো ষ্টেট আপোনালোকৰ ইউটি অথৰিটি আছে সেইটো আপোনালোকৰ দিব লাগিব ইনকাম সাৰ্টিফিকেট আপুনি দিব লাগিব ইনকাম সাৰ্টিফিকেট আপোনাৰ এই ক্ষেত্ৰত কোৰ্টৰ পৰা ওলোৱাখনো হ'ব আৰু 2 নম্বৰতে আপোনাৰ যোনখন হেৰি থাকে সাৰ্কুল অফিচ থাকে সাৰ্কুল অফিচৰ পৰা ওলোৱাখন দিলেও হ'ব আপুনি সাৰ্কুল অফিচৰ পৰা ওলোৱাখন দিলে বেছি ভাল হয় তো এই ক্ষেত্ৰত আপুনি ইনকাম সাৰ্টিফিকেটখন আপুনি আপলোড দিব লাগিব আৰু ইনকাম সাৰ্টিফিকেট যদি এতিয়ালৈকে বনোৱা নাই কেনেকৈ বনাব তাৰ ওপৰতো মই ভিডিঅ' বনাই থৈছো সেই ভিডিঅ'টো চাই আপুনি এখন ইনকাম সাৰ্টিফিকেট বনাই ল'ব পাৰিব তো সিম্পলি ইনকাম সাৰ্টিফিকেট আপুনি স্ক্যান কৰিব প্ৰথমে তাৰ পিছত আপুনি সিম্পলি ইয়াত আপলোডত গৈ পেলাই সাৰ্টিফিকেট নাম্বাৰ প্লেস অফ ইস্যু কোড কৰিছে ইস্যু ডেট আৰু আপোনালোকৰ ইস্যুড বাই কোনে কৰিছে সেইখিনি লিখি সিম্পলি আপুনি ইয়াত ফাইলটো জেপিজি বা পিডিএফ ফাইলটো আপলোড কৰি দিব একদম সহজ প্ৰক্ৰিয়া
তাৰপিছতে আছে একদম লাষ্টত আপোনাৰ কি লাগিব 7 নম্বৰ দিছে প্ৰুফ অফ বেংক একাউণ্ট আপোনাৰ যোনটো বেংক একাউণ্ট আছে কাৰণ আপুনি বেংক একাউণ্টত যদি নিদিয়ে আপোনাৰ পইচাটো ক'লৈ ট্ৰান্সফাৰ হ'ব তো চিম্পলি আপুনি বেংক একাউণ্টৰ ফাৰ্ষ্ট পেজটো আপুনি স্কেন কৰি পেলাই একেদৰে আপুনি ফটো চটো দিয়াৰে আপলোড কৰি দিব বেংক একাউণ্টটো তাৰপিছত 8 নম্বৰ আছে বনিফাইড ষ্টুডেণ্ট অফ ইনষ্টিটিউচন এইটোত কি লাগিব চাওক এইটো আপোনাৰ যোনখন ইনষ্টিটিউচন ভেৰিফিকেশ্যন এখন থাকে যে আপুনি এইখন কলেজতে পঢ়ক ধৰক মই নগাঁও কলেজত পঢ়ি আছো যে মই নগাঁও কলেজতে পঢ়ো ইনষ্টিটিউচনৰ ফালৰ পৰা যোনখন ভেৰিফিকেশ্যন দিয়ে সেইখন আপুনি কৰিব লাগিব আৰু ইনষ্টিটিউচন ভেৰিফিকেশ্যনখন আপুনি ক'ৰ পৰা পাব বা আপুনি সেই পেজটো আপুনি কেনেকৈ ডাউনলোড কৰিব চাওক মই দেখাই দি আছো ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰি আপুনি নতুন এটা টেবত উলিয়াই ল'ব উলিয়াই পেলাই আপুনি চিম্পলি টাইপ কৰিব ইনষ্টিটিউচন ভেৰিফিকেশ্যন ফৰ্ম তো চিম্পলি আপুনি ক্লিক কৰি দিয়াৰ লগে লগে যোনখন ইনষ্টিটিউচন ভেৰিফিকেশ্যন ফৰ্ম থাকে সেই ফৰ্মখন আপোনাৰ সন্মুখত আহি যাব বা ইয়াত মই আপোনাক এটা ভালকৈ দেখাইছো চাব দেই মই আপোনালোকক গোটেই ফৰ্মখন এখন দেখাইছো ইনষ্টিটিউচন ভেৰিফিকেশ্যন ফৰ্ম মাইনৰিটিৰ কাৰণে ইয়াত ইনষ্টিটিউচন ভেৰিফিকেশ্যন ফৰ্ম PDF ক্লিক কৰি দিলে PDF ফাইল আপুনি ডাউনলোড কৰি ল'ব লাগিব সেইখনৰ নিচিনা তুমি যেতিয়া আপুনি চিম্পলি ক্লিক কৰি দিব ক্লিক কৰি দিলে যোনটো PDF আপোনাক মই যোনটো দেখাই দিছিলো এই সেলফ ডিক্লেৰেশ্যন মাইনৰিটিখনৰ নিচিনা এখন PDF আপোনাৰ ইয়াত আহি যাব ইনষ্টিটিউচন ভেৰিফিকেশ্যন সেইখন আপুনি চিম্পলি ডাউনলোড কৰি ল'ব এইখন চাগে ইনষ্টিটিউচন ভেৰিফিকেশ্যন ফৰ্ম হৈছে এইখন আপুনি ডাউনলোড কৰি পেলাই ইয়াত আপোনাৰ নিজৰ নামটো আপুনি কোনটো ক্লাছত পঢ়ি আছে কোনখন আপুনি কৰিব বিচাৰে গোটেইখিনি আপুনি ভালদৰে ফিল আপ কৰি ল'ব ক্ষমা কৰি ফিল আপ কৰি ল'ব আৰু দিছে ফৰ ৰিনিউৱেল স্কলাৰশ্বিপ আপোনাৰ ডেট প্লেচ চিগনেচাৰ অফ এইখিনি আপুনি ইনষ্টিটিউচনৰ যোনজন হেড প্ৰিন্সিপাল ছাৰে চহী কৰিব লাগিব আৰু চিলটো মাৰিব এই ফৰ্মখন আপুনি চিম্পলি ডাউনলোড কৰি ল'ব ডাউনলোড কৰি আপুনি বা প্ৰিণ্ট কৰি ল'ব প্ৰিণ্ট কৰি এইখনৰ নিচিনা সেলফ ডিক্লেৰেশ্যনখনৰ নিচিনা প্ৰিণ্ট কৰি ল'ব প্ৰিণ্ট কৰি আপুনি ফিল আপ কৰি সেলফ ডিক্লেৰেশ্যনখন আৰু এইখন আপুনি একেলগে গাঁঠি ল'ব লাগিব গোটেইখিনি ডকুমেণ্টছ গাঁঠি পেলাই আপুনি কলেজতো জমা দিব লাগিব এইখন আপুনি কি কৰিব লাগিব ইনষ্টিটিউচন ভেৰিফিকেশ্যন ফৰ্মখন যেতিয়া আপুনি আপলোড কৰিব তাৰ আগতে আপুনি ইনষ্টিটিউচনৰ ফালৰ পৰা এখন চাইন লৈ আহিব লাগিব এইখন আপুনি প্ৰিণ্ট কৰি চাইনটো অনাৰ পিছত চিম্পলি আপুনি এই প্ৰিণ্টখন স্কেন কৰি ইয়াত আপুনি আপলোড কৰি দিব তো যেতিয়া আপোনাৰ গোটেইকেইখন ডকুমেণ্টছ আপলোড হৈ যাব গোটেইখিনি আপোনাৰ ডিটেইলছ ফিল হৈ যোৱাৰ লগে আপুনি চিম্পলি ইয়াত কি কৰিব ইয়াত চাগে এটা অপশ্যন আছে ফাইনেল সাবমিট বুলি এটা অপশ্যন আছে আপুনি চিম্পলি আপুনি যোনটো ফাইনেল সাবমিট তাত আপুনি ক্লিক কৰি দিব ফাইনেল সাবমিটত ইয়াত চাওক মই দেখাই দি আছো ফাইনেল সাবমিট বা সেভ এজ ড্ৰাফ্ট যদি আপুনি ভাবে অলপ পিছত মই আপলোড দিম তেন্তে সেভ এজ ড্ৰাফ্ট কৰিব পাৰে আপুনি নহ'লে ফাইনেল সাবমিটত আপুনি ক্লিক কৰিব পাৰে গোটেইখিনি আপুনি এবাৰ চেক কৰি ল'ব চেক কৰি হোৱাৰ পিছত আপুনি চিম্পলি কি কৰিব পাৰে ফাইনেল সাবমিটত আপুনি ক্লিক কৰি দিব যেতিয়া আপুনি ফাইনেল সাবমিটত ক্লিক কৰি দিব এনেকুৱা এখন পেজ চাওক ওপেন হৈ যাব অৰ্থাৎ আপোনাৰ যে এপ্লিকেশ্যন ফৰ্মখন আপুনি যদি এপ্লাই যে কৰিলে তাৰ এই ৰিচিপ্টখন আপোনাৰ কি হয় ওলাই যাব আৰু এখন আপুনি চিম্পলি প্ৰিণ্ট কৰি ল'ব পাৰে এখন আপুনি প্ৰিণ্ট কৰি ল'ব তো এতিয়া আপোনাৰ ফাইনেল সাবমিট কৰাৰ পিছত এই যোনখন ৰিচিপ্ট ওলালে বা আপুনি এতিয়া কি কৰিব লাগিব ৰিচিপ্ট ওলোৱাৰ পিছত সেই প্ৰচেছটো মই কৈ আছো এনেকৈ আপোনালোকে অতি সহজতে নিজৰ লেপটপতে বা নিজৰ মোবাইলত কৰিলে আপোনালোকে ডেস্কটপ চাইড কৰি ল'ব মই এটা কথাকে কৈ আছো যে যদি আপুনি ডেস্কটপ চাইড নকৰে বহুতো অসুবিধাৰ সন্মুখীন হ'ব পাৰে নিজৰ লেপটপতে বা ডেস্কটপতে কৰিব পাৰিব তো হ'ল ফাইনেল সাবমিট কৰিলে ফাইনেল সাবমিট কৰাৰ পিছত কি কৰিব লাগিব এইটোৱে সকলোৰে মাজত প্ৰশ্ন হৈ আছে মেইন কথা হৈছে আপুনি যেতিয়া ফাইনেল সাবমিট কৰিব ফাইনেল সাবমিট কৰাৰ পিছত আপুনি যোনখিনি ফৰ্ম আছে যোনখিনি আপোনালোকৰ কাগজ আছিলে বা যোনখিনি আপুনি আপলোড কৰিছিল এই গোটেইখিনি ডকুমেণ্টছ আপুনি কলেজত গৈ পেলাই জমা দিব লাগিব কাৰণ কলেজৰ ফালৰ পৰা কলেজ ভেৰিফিকেশ্যনো হ'ব আপুনি দুবাৰ কলেজলৈ যাবলগীয়া হয় এবাৰ হৈছে আপুনি যোনখন কলেজ ভেৰিফিকেশ্যন ফৰ্ম সেইখন আপুনি চাইন আনিবৰ কাৰণে যাবলগীয়া হ'ব 2 নম্বৰ বাৰ এইখিনি জমা দিব সময়ত যাবলগীয়া হ'ব তো আপুনি জমা দিবলৈ কোনখিনি ডকুমেণ্টছ লৈ যাব চাওক আপুনি যোনখিনি ডকুমেণ্টছ আপলোড দিছে প্ৰায় 8খন ডকুমেণ্টছ আছে সেই 8খন ডকুমেণ্টছ আপুনি লগত ল'ব লাগিব 8খন আছিলে নে 7খন আছিলে যদি মই নাম্বাৰটো পাহৰি গ'লো আছিলে সেই গোটেইখিনি ডকুমেণ্টছ আপুনি আপলোড দিয়া লগত ল'ব লাগিব লাষ্টত আপুনি যোনখন ফৰ্ম ওলাইছিলে যোনখন আপুনি কি ফাইনেল সাবমিট কৰাৰ পিছত যোনখন আপোনাৰ এপ্লিকেশ্যন ফৰ্ম ওলাইছিল বা আপুনি এপ্লাই যে কৰিছে সেই ফৰ্মখন আপুনি লগত ল'ব লাগিব গোটেইখিনি ফৰ্ম এটেচ কৰি পেলাই আপুনি সেলফ ডিক্লেৰেশ্যন কৰি অৰ্থাৎ আপুনি গোটেইখনতে নিজৰ চাইনটো কৰিব তলত আৰু সেই গোটেইখন ডকুমেণ্টছ আপুনি কলেজত জমা দিবগৈ লাগিব আৰু কলেজত জমা দিয়াৰ পিছত আপোনাৰ যোনটো কলেজ ভেৰিফিকেশ্যন সেইটো আৰম্ভ হৈ যাব তো আপুনি কি ডকুমেণ্টছ দিব লাগিব আপোনাৰ যোনটো ডমিচাইল চাৰ্টিফিকেট আপলোড দিছিলে ফটো দিছিলে আপোনাৰ তাৰপিছত আপুনি কলেজ ৰিচিপ্টটো দিছিলে প্ৰিভিয়াছ মাৰ্কশ্বিটখন দিছিলে তাৰপিছত আপুনি মাইনৰিটি যোনখন আপোনাৰ সেলফ ডিক্লেৰেশ্যন আছিল সেইখন আছিলে তাৰপিছত কলেজ ভেৰিফিকেশ্যনখন আছিলে এপ্লিকেশ্যন ফৰ্মখন আছিলে আৰু যোনখন আপোনাৰ কি কয় ইনকাম চাৰ্টিফিকেটখন আছিলে আৰু এইটো কিয় মাৰ্কশ্বিটখন আছিলে গোটেইখিনি ডকুমেণ্টছ আপুনি এটেচ কৰিব সেলফ এটেচো কৰিব আৰু লগতে একেলগে কৰি পেলাই গোটেইখিনি আপুনি কলেজত জমা দি দিব কলেজত জমা দিয়াৰ পিছত আপোনাৰ কলেজ ভেৰিফিকেশ্যন আৰম্ভ হৈ যাব তো এইটো আছিলে সম্পূৰ্ণ প্ৰচেছটো আপোনালোকৰ ৰিভিউ কৰা সকলোৰ বাবে যদি ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব সকলোৰ সৈতে সকলো লগৰ সৈতে বা সকলো ডাঙৰৰ সৈতে যাতে সকলোৱে ভিডিঅ'টো পাই যায় আৰু যদি ভিডিঅ'টো যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই ভিডিঅ'টো যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ ভিডিঅ' যিকোনো ধৰণৰ স্কলাৰশ্বিপে হওক বা যিকোনো চৰকাৰী চাকৰি কি কয় এপ্লাই হওক এনেকুৱা ভিডিঅ'বিলাক পাই থাকিব কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন ক্লিক কৰিব যাতে যিকোনো ধৰণৰ ভিডিঅ' আপলোড দিলে আপোনালোকৰ পোনপ্ৰথমে যায় আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰি দিব তো ইমানখিনি আছিলে সম্পূৰ্ণ সকলোকে ধন্যবাদ পুনৰ লগ পাম নতুন ইনফৰমেশ্যন সম্বন্ধীয় ভিডিঅ' তেতিয়ালৈকে জয় অসম।